সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ? সঁচা। পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ। বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত। ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা হেংদানধাৰী লাচিত নেথাকিলেও আগুৱাই যাবই লাগিব। নহ'লে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ কোনো যে নাই বুলি আজি কোনে কয়? কোনোবা কাপুৰুষক পুৰুষ কৰিবলে জ্যোতি প্ৰসাদ যে আছে অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে। আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে হাতে কামে নৱৰূপ দিব। আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আনৰে লগতে অসমীয়া অসমতে যদি হেনে বাচে বাৰু ক'তনো বাচিব। মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব। প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। আমি সেইভাৱে থাকিলেই হ'ব। নহ'লে আমাৰ ৰাজহাৰ নাই বুলি বিশ্বই বৰকে হাঁহিব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। বিশ্ব প্ৰেম বিনন্দিয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া তুমিওতো জানা এটি কথা। আপন মাতৃৰ অশ্ৰু